আমাৰ 17 নং ঘাইপথত এইটো ৰাস্তা দি তাৰ মানে অবৈধভাৱে মানে বালু ডাম্পাৰ দি লৈ গৈ আছিল। তাৰ মানে সেইটো আমি অভিযান চলাই মানে 6খন গাড়ী মানে জব্দ কৰা হ'ল। আমাৰ ডিএফঅ ছাৰৰ নিৰ্দেশৰ দ্বাৰাই মানে কিন্তু সঠিক নথি পত্ৰ নাছিল। ডিভিজন ফৰেষ্ট অফিচত কৰি সোমাইছে। এতিয়া কি প্ৰচেছ কৰিব আপোনালোকে? তো অফিচিয়েলি কি প্ৰচেছ আছে এইটো ছাৰে কৰিব। অভিযানটো কণ্টিনিউটো আমি কৰিব নোৱাৰে, মাজে মাজে কৰোঁ, তেতিয়া ধৰা পাওঁ, তেনেকুৱাই আমি জব্দ কৰি থওঁ। জংঘলতো যাব লাগে, খালি একফালে ডিউটি কৰিলেতো নহ'ব, আমাৰ মানুহো কম। এইটো মহলটো দুটা মহলতো আছে। আমাৰ এইফালে একটা কি কয় শ'লমাৰী আৰু এটাতো আমাৰ লোকেলৰ পৰাও যায়, খৰাঘাট।